নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ আগন্তুক 5 বছৰত শিক্ষা বিভাগত প্ৰায় 50,000 নিযুক্তি দিয়া হ'ব শিক্ষকৰ চাকৰি কৰিম বুলি যদি ভাবিছে তেন্তে সাজু কৰক নথিপত্ৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ চৰকাৰী নিযুক্তিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ মন্তব্য আগন্তুক 5 বছৰত শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি শিক্ষা বিভাগত আটাইতকৈ বেছি খালী পদ আছে আগন্তুক 5 বছৰত প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ গ্ৰহণ কৰিব আৰু পৰ্যায়ক্ৰমে শিক্ষা বিভাগত হ'ব এই বৃহৎ নিযুক্তি এই 50,000 পদত পুনৰ নিযুক্তি দিয়া হ'ব চৰকাৰী নিযুক্তিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা এইবাৰ মুছলমান পৰিচয় দি হিন্দু যুৱকে কৰিলে ভয়ংকৰ কাণ্ড মনোজ কুমাৰ নামৰ এগৰাকী হিন্দু যুৱকে অপহৰণ কৰিলে 16 বছৰীয়া এগৰাকী মুছলমান ছাত্ৰী মুছলমান পৰিচয় দি এইবাৰ হিন্দু যুৱকে কৰিলে ভয়ংকৰ কাণ্ড মনোজ কুমাৰ নামৰ এগৰাকী হিন্দু যুৱকে অপহৰণ কৰিলে 16 বছৰীয়া এগৰাকী মুছলমান ছাত্ৰীক হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক হোজাই কুমৰাকটা ফৰেষ্ট ভিলেজত সংঘটিত হৈছে এই ঘটনা আৰু হোজাই জিলা আমচুৰ সহযোগত ভুক্তভোগী পৰিয়ালে এই সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ আৰু এতিয়া অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী আমচুৰ পৰৱৰ্তী খবৰ বন্ধ হ'ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব টিকট বুকিং নতুনকৈ খোলা কামাখ্যা ধামৰ পৰ্টেল যোগে হ'ব এই টিকট বুকিং পৰ্টেলটো হৈছে www.mk.online.in এই ৱেবছাইটৰ জৰিয়তে এতিয়াৰ পৰা আপোনালোকে কৰিব লাগিব টিকট বুকিং 15 জুনৰ সন্ধিয়া 6 বজাত খোলা হ'ব এই পৰ্টেলটো আৰু 15 জুনৰ পৰাই বন্ধ হ'ব অফলাইন টিকট বুকিং পৰৱৰ্তী খবৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এইবাৰ ভাৰতক কটাক্ষ চীনৰ পৰীক্ষাত কেলেংকাৰী আৰু অঘটন হোৱা নাই বুলি দাবী কৰি ভাৰতক তীব্ৰ কটাক্ষ চীনৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এইবাৰ ভাৰতক কটাক্ষ চীনৰ পৰীক্ষাত কেলেংকাৰী আৰু অঘটন হোৱা নাই বুলি দাবী কৰি ভাৰতক কটাক্ষ চীনৰ ৰাষ্ট্ৰীয় ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট চমুকৈ গাঁওকোৱাত হোৱা নাই এটাও কেলেংকাৰী চীনৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল দেশখনৰ 1.3 কোটি পৰীক্ষাৰ্থী আৰু কোনো অঘটন নোহোৱাকৈ চীনে এই পৰীক্ষা সম্পন্ন কৰা বুলি দাবী চীনৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা চমুকৈ গাঁওকোৱাক ভাৰতৰ নীট আৰু JEEৰ লগত তুলনা কৰিছে চীনে এই পৰীক্ষা সম্পন্ন কৰিবৰ বাবে বন্ধ কৰি দিছে বহু কাৰখানা সম্পূৰ্ণৰূপে চীন প্ৰশাসনে নিয়ন্ত্ৰণ কৰিছে যান-জঁট আৰু প্ৰতিজন পৰীক্ষাৰ্থীৰ স্বাৰ্থত চীন প্ৰশাসনক সহযোগ কৰিছে চীনৰ নাগৰিকে ভাৰতত থকা চীনা দূতাবাসৰ মুখপাত্ৰই এইদৰে কটাক্ষ কৰিলে ভাৰতক পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব তামিলনাডুত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ একশ্যন মোডত বিজয় থালাপতি কেন্দ্ৰীয় চৰকাৰৰ স্মাৰ্ট মিটাৰ আঁচনি তামিলনাডুত ৰূপায়ণ কৰিব নিদিয়ে মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে স্মাৰ্ট মিটাৰৰ আঁচনি ৰূপায়ণ কৰিব নিদিলে বিজয় থালাপতিয়ে তামিলনাডুত কোনেও সংস্থাপন কৰিব নোৱাৰিব স্মাৰ্ট মিটাৰৰ আঁচনিত নিষেধাজ্ঞা মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ কেন্দ্ৰীয় চৰকাৰৰ স্মাৰ্ট মিটাৰ আঁচনি ৰূপায়ণ কৰিবলৈ নিদিয়ে বিজয় থালাপতিয়ে আৰু ইয়াৰ পিছতে বিজেপিয়ে মন্তব্য কৰিছে বিজেপিয়ে কৈছে যে বিজয়ৰ এই সিদ্ধান্ত এক ঐতিহাসিক ভুল তামিলনাডুৰ বিদ্যুৎ খণ্ড ভয়ানক লোকচানৰ সন্মুখীন হ'ব বুলি মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ 20,000 কোটি টকাৰ স্মাৰ্ট মিটাৰ সংস্থাপন আঁচনি হ'বলৈ নিদিয়ে মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে পৰৱৰ্তী খবৰ পুনৰ ফুৰাফুৰে কমিছে সোণৰূপৰ দাম যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম আপুনিও সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি যদি কৰিছে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ যদিও যোৱা কেইদিনমানৰ পৰা সোণৰ দামৰ উঠানমা হৈছে ক্ৰেতাসকলে আজি পুনৰ কিছু সকাহ পাইছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱ আৰু ডলাৰৰ দামৰ পৰিৱৰ্তন আৰু বিনিয়োগকাৰীৰ বাবে সোণৰ দাম আজি পুনৰ হ্ৰাস পাইছে গুৱাহাটীত আজি কিমান হৈছে সোণৰ দাম চাওঁ আহক বৃহস্পতিবাৰে পুনৰ হ্ৰাস পাইছে সোণৰ দাম মানিকণ্টল.comৰ তথ্য অনুসৰি বৃহস্পতিবাৰে 22 কেৰেটৰ সোণৰ প্ৰতি গ্ৰামত দাম হৈছে 14,479 টকা বুধবাৰে ইয়াৰ দাম আছিল 14,599 টকা
8 গ্ৰামত দাম হৈছে 1,15,832 টকা আৰু বুধবাৰৰ দাম আছিল 1,16,792 টকা। মানিকণ্টল.comৰ তথ্য অনুসৰি আজি 24 কেৰেটৰ সোণৰ প্ৰতি গ্ৰামত দাম হৈছে 14,544 টকা। বুধবাৰৰ দাম আছিল 14,664 টকা। 8 গ্ৰামত দাম হৈছে 1,16,352 টকা। বুধবাৰৰ দাম আছিল 1,16,312 টকা। উল্লেখযোগ্য যে সোণৰ দাম হ্ৰাস পোৱাৰ লগে লগে বজাৰত চকু ৰাখিছে বহুতে। অনাগত দিনত দাম আৰু হ্ৰাস পাবনে পুনৰ বৃদ্ধি হ'ব সেয়া নিৰ্ভৰ কৰিব আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিস্থিতি আৰু বিনিয়োগ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ বৃহৎ ঘোষণা। একত্ৰীকৰণ কৰা হ'ব 30 জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়। প্ৰাথমিক শিক্ষা সঞ্চালকৰ এই জৰুৰী নিৰ্দেশনা। এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলালৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ শিক্ষা বিভাগৰ। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহৰ সৈতে ওচৰৰ বিদ্যালয়ৰ কৰা হ'ব একত্ৰীকৰণ। ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয়ত শেহতীয়াকৈ হ্ৰাস পাইছে শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ হাৰ। আন্তঃগাঁথনি আৰু শিক্ষকৰ সঠিক নিয়োজনৰ বাবে চলোৱা হ'ব এই একত্ৰীকৰণ প্ৰক্ৰিয়া। কম শিক্ষাৰ্থী থকা বিদ্যালয়ৰ শিক্ষক আৰু সম্পদসমূহক ওচৰৰ আন এখন মূল বিদ্যালয়ৰ সৈতে কৰা হ'ব চামিল। এই জৰুৰী নিৰ্দেশনা জাৰি বা এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। ৰাজ্যত ধৰ্ম চাই অপৰাধ নিয়ন্ত্ৰণত নামিছে অসম আৰক্ষী। ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক বিশ্বনবী হজৰত মহম্মদক অপমান কৰাক লৈ কিয় নৰম স্থিতি আৰক্ষীৰ? সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰিছে অসম আৰক্ষীয়ে। এই সন্দৰ্ভত অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমচু। এই হুংকাৰ আমচুৰ সভাপতি ইমতিয়াজ হুছেইনৰ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই নবীক অপমান কৰা সকলক? এই প্ৰশ্ন আমচুৰ। আমচুৱে এই সন্দৰ্ভত কয় যে ধৰ্মক লৈ ঘৃণা বিয়পোৱা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিব লাগে নিজাববীয়া গোচৰ। দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে এই কথা। কিন্তু বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই অসম আৰক্ষীয়ে। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আমচুৰ। আৰক্ষীৰ ভয়ত প্ৰতিবাদ নকৰাকৈ নাথাকে আমচু। এই মন্তব্য কৰে আমচুৰ সভাপতি ইমতিয়াজ হুছেইনে। আলী হুছেইন দেখা পালেই বন্দুকৰ গুলী ফুটে অসম আৰক্ষীৰ। কিন্তু উপাধি বেলেগ হ'লেই নৰম স্থিতি গ্ৰহণ কৰে আৰক্ষীয়ে। হিন্দু মুছলমান চাই অপৰাধ নিয়ন্ত্ৰণত নামিছে অসম আৰক্ষী। এই বিস্ফোৰক মন্তব্য আমচুৰ সভাপতি ইমতিয়াজ হুছেইনৰ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই নবীক অপমান কৰা সকলক? এই প্ৰশ্ন আমচুৰ। আৰু অসম আৰক্ষীৰ বিৰুদ্ধে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে সংখ্যালঘু সংগঠনটোৱে। পৰৱৰ্তী খবৰ, দেশত যেতিয়ালৈকে বিজেপি থাকিব তেতিয়ালৈকে দেশৰ মূল সমস্যা সমাধান নহ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিয়ে দেশৰ যুৱ সমাজৰ বৰ্তমানৰ সমস্যা সমাধানৰ পৰিৱৰ্তে নিজৰে ঢোল বজাই আছে। সেইকাৰণে আজি দেশৰ আৰ্থিক অৱস্থা এনেকুৱা। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ।